ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ ধিক্কাৰ আৰু গৰিহণা দিছোঁ। আজি বিজেপি চৰকাৰ অহাৰ পাছৰে পৰাই বিশেষকৈ ৰাইজৰ ওপৰত যি মানে জ্বলাখোলা খুৱাইছে, আপোনাৰ বিভিন্ন ধৰণৰ টোল গেটৰ জৰিয়তে হওক, টেক্সৰ জৰিয়তে হওক মানুহক হাৰাশাস্তি কৰি আছে। এই টোল গেটটো কোনো প্ৰয়োজন নাছিলে। আপোনাৰ টোল গেট যেতিয়া নেকি স্থাপন কৰিব বুলি আধাৰশিলা কৰিছিলে বা আৰম্ভণি কৰিছিলে, তেতিয়াই কিন্তু আমি দল সংগঠনৰ ফালৰ পৰা বিভিন্ন দল সংগঠনে ইয়াৰ প্ৰতিবাদ কৰিছে, ইয়াত টোল গেট হ'ব নালাগে। তাৰ পাছতো টোল গেটটো স্থাপন কৰিছিলে। আমি বিভিন্ন ধৰণে আপোনালোকৰ জৰিয়তে 4-5 বাৰ ইয়াত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ। পাছত আলোচনাৰ মাধ্যমত এই টোল গেটটো বন্ধ হোৱা বুলি আমি গম পাইছিলোঁ। এতিয়া আকৌ পুনৰাই লুকাই এই টোল গেটটো আপোনাৰ আৰম্ভ কৰিব বিচাৰিছে। এই আমাৰ নতুন বছৰৰ এক মানে সঁচা কথা যে নতুন বছৰটো আমাৰ ভাল যাব নালাগে, বেয়া দিশত যাক, তেনেকুৱা আৰু চৰকাৰে ভাবি পেলাই টোল গেটটো আৰম্ভ কৰিছে। এই টোল গেট অতি শীঘ্ৰে বন্ধ হ'ব লাগে বিশেষকৈ, আৰু যদি বন্ধ নহয় আমি গণতান্ত্ৰিক হিচাপে ৰাইজক লৈ পেলাই ৰাইজৰ স্বাৰ্থত যি গণতান্ত্ৰিক আন্দোলন কৰিবৰ কাৰণে আমি সাজু হৈ আছোঁ।